আমাৰ ইয়াত সদায় অফাৰ আহক আপোনালোকে কোনোবাই যদি বিজনেছ কৰিম বুলি ভাবি আছে আমাৰ লগত যোগাযোগ কৰক আমাৰ দোকানখনৰ নাম মহালক্ষ্মী হোলচেল বামনিগাঁৱত আছে পদ্ম চাহ দোকানৰ ভিতৰতে আহিলে আমাৰ দোকানখন পাই যাব আমাৰ এখন নহয় দুখন দোকান আছে বামনিগাঁৱত মহালক্ষ্মী হোলচেল বুলি ক'লে সকলোৱে জানে আৰু কোনোবাই যদি দূৰৰ পৰা আহে বা কোনোবাই যদি আমাৰ দোকান বিচাৰি নাপায় আমাক কণ্টেক্ট কৰিব আমাৰ কণ্টেক্ট নাম্বাৰ আমাৰ ভিডিঅ'বোৰত আপোনালোকে পাই যাব আৰু কোনোবাই যদি নলেজ নাথাকে বা বিজনেছ কৰিম বুলি ভাবি আছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰক কোনটো বস্তু কি ৰেঞ্জত বিকিব পাৰে বা অইন ঠাইতকৈ আমাৰ ইয়াত হোলচেল প্ৰাইচনো কি বা আমাৰ ইয়াত বস্তু কিনাৰ কাৰণ কি বা অইন দোকানতকৈ আমাৰ দোকান ডিফাৰেন্স কি আছে সেইবোৰ আপোনালোকে নিজে বুজি পাব অইন দোকানত যিটো বস্তু কিনি থাকে আপোনালোকে হোলচেল প্ৰাইজত পাব কোনোবাই যদি ফটাফট লয় মহিলাবিলাকৰ বা লেডিজবিলাকৰ এইবোৰ আমাৰ ইয়াত অনলি 3 টকাত পাই যাব এইবোৰ ক্লিক কাটা আছে এইবোৰ পাই যাব হোলচেল প্ৰাইজত উইস্পাৰ লাগিলে এইবোৰ পাই যাব এইবোৰ ল'বৰ এইবোৰ হোলচেল প্ৰাইজত পাই যাব কোনোবাক যদি পেকেটে হতে লাগে তেতিয়াহ'লে এইবোৰো হোলচেল প্ৰাইজত পাই যাব কোনোবাক যদি এটা লাগে এটা পাই যাব সেইটো সকলো বস্তু আমি ৰেট আমি কোৱাৰ সম্ভৱ নহয় আৰু কাৰণ নতুন নতুন দোকানীবিলাকে আমাৰ পৰা বস্তু লৈ গৈ তেওঁলোকে বিক্ৰী কৰি থাকে গতিকে সকলো বস্তু আমি ক'ব নোৱাৰোঁ এইবোৰো পাই যাব আপোনালোকে কোনোবাক যদি লেকমিৰ কাজল লাগে এইবোৰো আপোনালোকে হোলচেল প্ৰাইজত পাই যাব এইবোৰ যিটো MRP থাকে MRPতকৈ আপোনালোকে হোলচেল প্ৰাইজত পাই থাকিব সকলোৱে হওক কোনোবাক যদি গাৰো জুৱেলাৰী লাগে এইবোৰ পাই যাব হেয়াৰ বেণ্ড লাগিলে এইবোৰ পাই যাব কাজলৰ বিভিন্ন ধৰণৰ মডেল পাই যাব আপোনালোকে হুড্ডা বিটি পাব বেগৰ কালেকশ্যন আছে খেলনা বস্তু লাগে খেলনা বস্তুবোৰ পাই যাব বা কোনোবাক যদি অতি কমত পাৰফিউম লাগে 249 আছে এইবোৰ 60 টকাত পাই যাব এইবোৰ ডভ শ্বেম্পু আছে এইবোৰ হোলচেল প্ৰাইজত পাই যাব আৰু কোনোবাক যদি ক্ৰীম লাগে এইবোৰ পাই যাব হোৱাইট বিউটি এইটো 65 আছে MRP এইটো 40 ৰুপিছত আহি যাব এক্টিভ বিউটিৰ প্ৰডাক্ট লাগিলে এইবোৰ পাই যাব হেয়াৰ এক্সেসৰিজৰ বস্তু এইবোৰ পাই যাব আপোনালোকে ৰুম ফ্ৰেছ এইবোৰ লাগিলে পাই যাব বেগৰ কালেকশ্যন লাগিলে পাই যাব নতুন নতুন কালেকশ্যন আহি থাকে বা কোনোবাক যদি পাৰফিউম গিফ্ট কৰাৰ কাৰণে লাগে ইয়াত MRP আছে 849 এইবোৰ আপোনালোকে 400 টকাত 4টা পাই যাব আৰু কোনোবাক যদি এটা লাগে এটা পাই যাব ফ্ৰী যাব নালাগে আমাৰ ইয়াত নতুন নতুন বেগৰ কালেকশ্যন আছে কোনোবাক ৱাটছ লাগিলে এইবোৰ পাই যাব মেকআপৰ আইটেম লাগিলে পাই যাব নেইলছৰ আইটেম লাগিলে পাই যাব এইবোৰ হ'ল হেয়াৰ ৰিমুভাৰ এইবোৰ আপোনালোকে হোলচেল প্ৰাইজত পাই যাব ইয়াত MRP আছে আপোনাৰ 49 এইটো আহিব 30 ৰুপিছত এই বেগবোৰ আহিব 300 টকাত আহি যাব আৰু 270 টকাত মানে যিকোনো মডেল আপুনি চইচ কৰি ল'ব পাৰিব এইবোৰ আছামিজ জুৱেলাৰী এইবোৰ 150ত আহি যাব যিকোনো মডেল এইবোৰ গোল্ডেন জুৱেলাৰী এইবোৰ ইয়াত ৰেট মেনশ্যন কৰি থোৱা আছে কাৰণ যেতিয়া কাষ্টমাৰ বেছি হয় কাষ্টমাৰে নিজৰ এমাউণ্টৰ মতে মিলাই ল'ব পাৰিব এইবোৰ হ'ল কেমিকেল জুৱেলাৰী এইবোৰ পাই যাব কোনোবাক যদি লবৰৰ যিকোনো মডেল লাগে এইবোৰ ইয়াত পাই যাব এইবোৰ লাগিলে এইবোৰ 35 আছে এইবোৰ 30 ৰুপিছত আহি যাব কোনোবাক আইনা লাগিলে আইনাবোৰ পাই যাব এইটো তেল হয় জেসমিন ইয়াত 55 আছে MRP 50 টকাত আহি যাব এইবোৰ 10 টকা কি কমত আহি যাব এইবোৰ 50% লেছ MRP কৈ 20 ৰুপিছ কমত আহি যাব এইটো 5 ৰুপিছ লেছ এইবোৰ ফক মাষ্টাৰ পাই যাব সিফিং ফৰ্ম এইবোৰ পাই যাব পতঞ্জলি প্ৰডাক্ট পাই যাব এইবোৰ ফেস সিৰাম পাই যাব ফেস ওয়াশ এইটো 50% লেছত আহি যাব এইটোতে MRP কৈ 10 ৰুপিছ লেছ এই পাৰফিউমটো আহিব 100 এপিসোড 100 এইবোৰ 10 ৰুপিছ লেছ MRP কৈ এইটো আহিব 50% লেছ এইটো পেৰাচিটৰ বডি লোশন এইটো 335 টকা আছে এইটো আহিব 250 টকাত আৰু কোনোবাক যদি নতুন নতুন টিফিন পানী বটল এইবোৰ নতুন আকৌ কালেকশ্যন আহি যাব এইবোৰ হ'ল স্কুল বেগৰ কালেকশ্যন নতুন নতুন কালেকশ্যন এইবোৰ হোলচেল প্ৰাইজত পাই যাব কোনোবাক যদি এটা লাগে মোষ্ট ওয়েলকাম আহিব আপোনালোকে দাদাৰ দোকানত আহিব অইন দোকানতকৈ আমাৰ ইয়াত বহুত যিকোনো বস্তু ল'লে আপোনালোকৰ কম দামত হৈ যাব আমাৰ ইয়াত আহিব আমাৰ বেগৰ কালেকশ্যন আছে এইবোৰ আঙুঠি লাগিলে আঙুঠিবিলাকৰ কালেকশ্যন পাই যাব নতুন নতুন এইবোৰ দোকানীবিলাকলৈ যায়
নতুন নতুন কালেকশ্যন আহি থাকে, কালেকশ্যন চেঞ্জ হৈ থাকে। আমাৰ ইয়াত সদায় নতুন নতুন বস্তু থাকিব। ইয়াত মানে গোটাই নতুন নতুন কালেকশ্যন আছে। এইটো চাব, এইটো অনলাইনত আপোনালোকে চাব, কোৰিয়ান চেৰি বুলি আপোনালোকে চাৰ্চ কৰিব, 180 190 পৰিব। আমাৰ ইয়াত অনলি 50 ৰুপিজ। নতুন নতুন কালেকশ্যন আছে। এইবোৰ আহিব আপোনালোকে, এইবোৰ আহিব অনলি 40 ৰুপিজত। বিভিন্ন ধৰণৰ মডেল ভেৰাইটি। এইখন হ'ল আমাৰ অনলি কছমেটিক, লেডিজ আইটেম বা খেলনা বস্তু, যিকোনো বস্তু, টিফিন, পানী বটল, লেডিজ বেগ, এইবোৰ আমাৰ ইয়াত গোটেইখিনি পাব। মেকআপ বা ফোনি, ক্লিপ, এইবোৰ অল এভৰিথিং ইয়াত পাব। আমাৰ নতুন দোকানখন দেখাই আছোঁ আপোনালোকক। ইয়াত আপোনালোকে গোটেই খেলনা বস্তুবোৰ পাই যাব, যিকোনো বস্তু। এইবোৰ হ'ল 3D পেইণ্টিং। এইটো মানে বেলেগ বেলেগ দেখিব। এইবোৰ আপোনালোকে হ'লচেল প্ৰাইজত পাই যাব। কোনোবাক যদি ডিনাৰ ছেট লাগে 500-600 টকাত পুৰা ফুল কাৰ্টুন পাই যাব। কোনোবাক যদি ভাল কোৱালিটিৰ ডিছ লাগে, এইবোৰ উঠিলেও নাফাটিব, এইবোৰ কোনোবাক যদি লাগে ডাঙৰ গিফ্ট প্ৰেজেণ্টৰ কাৰণে আদি এইবোৰ পাই যাব। আৰু আমাৰ ইয়াত এটা বিশেষ কথা আছে, কোনোবাই যদি গিফ্ট পাৰ্চেছ কৰে অনলি বস্তুটোৰহে দাম দিব লাগিব। আমাৰ ইয়াত পেকেজিংটো ফ্ৰী। আৰু বহীবোৰতো আপোনালোকে এইটো 40 টকা আছে, এইটো 30 টকাত আহি যাব। যিকোনো বহীত 10 টকা কি কমত আহি যাব। এইবোৰ আপোনালোকে হ'লচেল প্ৰাইজত পাই যাব। বা মিল্টনৰ প্ৰডাক্ট, এইটো 25% থাকিব। এইটো 2 বছৰলৈকে থাকিব। যিটো MRP আছে 25% কমত আহি যাব। এইটো 2 বছৰলৈকে থাকিব। এইটো হটকেছ, এইবোৰ মিল্টনৰ প্ৰডাক্ট, এইবোৰ আপোনালোকে হ'লচেল প্ৰাইজত পাই যাব। গোটেই দাম আমি ইয়াত নকওঁ, আপোনালোকে দোকানত আহিলে নিশ্চয় গম পাই যাব। ইয়াত বেগত ইয়াত মানে হেৰি আছে, বহীৰ কালে আস্তানা নাতানা ছবি আকৌ অল এভৰিথিং পাই যাব। এই ফ্লাৱাৰ পট হয়, গছ আইটেম, এইবোৰ অনলি 100 ৰুপিজত আহি যাব। এইবোৰ ফুলবোৰ হ'ল এইবিলাক 20 ৰুপিজ। আমাৰ ইয়াত অকল লেডিজ জেণ্টছ চবৰে বস্তু পাই যাব। আমাৰ জেণ্টছবিলাকক যদি পিটি লাগে, মানি বেগ লাগে, অল এভৰিথিং পাই যাব। ইয়াত লিফিছৰ আপোনালোকৰ আমাৰ জেণ্টছৰ এইবোৰ পাই যাব হ'লচেল প্ৰাইজত, অনলি লেডাৰ। আমাৰ ইয়াত কোনো ফ্ৰড ছিষ্টেমৰ কাম নহয়, ডাইৰেক্ট কথা, চিধা কথা। এইবোৰ পাই যাব। ইয়াত চশমা কালেকশ্যন আছে, পচন্দ কৰি ল'ব পাৰিব। কোনোবাক যদি এটা কাপ, এটা গিলাচ লাগে, এটাও পাই যাব। এইটো 50 ৰুপিজত আহি যাব। আৰু ইয়াতকৈ কম ৰেঞ্জত লাগিলে এইটো পাই যাব, এইটো 40 ৰুপিজত। এইটো হ'ব 30। মানে কোনোবাক যদি এটাও লাগে, এটা পাই যাব। সকলোৱেতো 6টা কিনিব নোৱাৰে। এইবোৰ কাপোৰ কালেকশ্যন, এইবোৰ অনলি 50 ৰুপিজত। এই পেকেজিংটো ফ্ৰী। আমাৰ ইয়াত যিমান ডাঙৰ প্ৰেজেণ্ট নিকিনক কিয়, আমাৰ ইয়াত 1 টকা ফুৰিব নালাগে, অনলি বস্তুটো দাম দিলে হ'ল। এইবোৰ আইটেম আছে, নতুন নতুন কালেকশ্যন। এতিয়া ষ্টক অকণমান কম হৈছে, আকৌ আহিব। থেংক ইউ ছ' মাছ। কোনোবাই নতুন বিজনেছ কৰিম বুলি ভাবি আছে যেতিয়া আমাৰ লগত যোগাযোগ কৰক। সকলোৱে নিজৰ স্বাৱলম্বী দূৰ কৰক। লগতে চাকৰিৰ পিছত দৌৰি নাথাকে, তেওঁলোকে নিজৰ এটা ব্যৱসায় কৰক। কম পইচাৰ পৰা উন্নতিৰ শিখৰলৈ যাবলৈ হ'লে অলপ মেহনত কৰিব লাগিব। নতুবা আৰু কোনোবাই যদি অইন দোকানত কিনি আছে বা আমাৰ ইয়ালৈ আহক, তেওঁলোকে দামটো শিকিব পাৰিব। বা নল'লেও কথা নাই, আহিব, আপোনালোকৰ ছাপৰ্ট লাগিব, আপোনালোকে দাদা দোকানত আহিব। থেংক ইউ ছ' মাছ। আমি সেইটোৱে বিচাৰোঁ, সকলোৱে কাম কৰা মানুহসকলে 2 পইচা বচাওক। আজিৰ দিনত পইচা নহ'লে কোনো যিকোনো কামতে আপোনাৰ পইচা নহ'লে কোনো কামত কোনো ৰেচপেক্ট নিদিয়ে। গতিকে সকলোৱে পইচা জমাব, পইচা কমাওক। গতিকে আমাৰ ইয়াত হ'লচেল প্ৰাইজত পাব। থেংক ইউ ছ' মাছ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। জয় আই অসম।